নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা। প্ৰথমে চাওঁ আহক আজিৰ বাতৰি শিৰোনাম। আজি লখিমপুৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সংসদীয় সমষ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ। ডিব্ৰুগড়ৰ এটা ইনষ্টিটিউটক লৈ তীব্ৰ উত্তেজনা প্ৰশিক্ষণ লোৱা নাৰ্ছৰ মাজত। তিনিবাৰকৈ নাম সলনি কৰাত ভুৱা ইনষ্টিটিউটৰ সন্দেহ। আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধনোৱাৰৰ ব্যাপক তৎপৰতা। মাৰ্ঘেৰিটাৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিঙৰ। ইছলাম ধৰ্মীয় লোকসকলৰ পবিত্ৰ উৎসৱ ঈদলৈ মাজত মাথো এটা দিন বাকী। ব্যাপক উৎসাহ উদ্দীপনা সমগ্ৰ ৰাজ্যখনৰ লগতে ডিব্ৰুগড়বাসী। এতিয়া বিতং বাতৰি। সমগ্ৰ বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে ঈদ হৈছে প্ৰধান উৎসৱ। ৰমজান মাহৰ 30 ৰোজা ৰখাৰ অন্তত পালন কৰা হয় এই উৎসৱ। ইছলাম ধৰ্মীয় লোকসকলে কেইবাটাও উৎসৱ পালন কৰে যদিও ঈদ উল ফিতৰৰ আনন্দই সুকীয়া। এই পবিত্ৰ উৎসৱৰ দিনা ইছলাম ধৰ্মীয় লোকসকলৰ ঘৰে ঘৰে খাদ্যৰ সম্ভাৰ দেখিবলৈ পোৱা যায়। কিন্তু ভিন ভিন প্ৰকাৰৰ খাদ্য তৈয়াৰ কৰে যদিও এবিধ বিশেষ খাদ্য, যি নহ'লে সম্পূৰ্ণ নহয় ঈদৰ আনন্দ। কি এই খাদ্যবিধ চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। ইছলাম ধৰ্মীয় লোকসকলৰ প্ৰধান উৎসৱ ঈদলৈ মাজত মাথো এটা দিন বাকী। 11 এপ্ৰিলত দেশৰ মুছলমানসকলে পালন কৰিব ঈদ উল ফিতৰ। ঈদক লৈ ব্যাপক উৎসাহ উদ্দীপনা ইছলাম ধৰ্মীয় ৰাজ্যৰ মাজত। ভাৰতৰ লগতে বিশ্বৰ বহু দেশত পালন কৰা হয় ঈদ। ৰোজা বা ৰমজানৰ 30 দিনৰ পাছত ঈদ উল ফিতৰ পালন কৰে ইছলাম ধৰ্মীয় লোকসকলে। ৰমজান মুছলমান লোকসকলৰ বাবে পবিত্ৰ ৰোজা মাহ। ৰমজান মাহ শেষ হোৱাৰ লগে লগে তেওঁলোকে আৰম্ভ কৰে ঈদৰ প্ৰস্তুতি। উদযাপন আৰু আত্মীয়ক আদৰণি জনাবৰ বাবে ঘৰবোৰ সজাই তোলে। ঈদৰ দিনা বিশেষ নামাজ পঢ়া হয় আৰু আত্মীয় স্বজন বন্ধু বান্ধৱীক ঈদ মুবাৰক বুলি শুভেচ্ছা জনোৱাৰ লগতে সকলোৰে সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে। কিন্তু এই পবিত্ৰ উৎসৱৰ আয়োজনত লাগে এটা বিশেষ খাদ্য, যি খাদ্য এই উৎসৱত অন্তৰ্ভুক্ত নহ'লে সম্পূৰ্ণ নহয় এই উৎসৱ। এই খাদ্য হৈছে চেৱৈ। এই ঈদতে প্ৰধান খাদ্য হিচাপে ডিব্ৰুগড়ৰ স্থানীয় বজাৰত দেখিবলৈ পোৱা গৈছে নানা ৰঙী চেৱৈ। এই চেৱৈ অবিহনে যেন পূৰ্ণ নহয় ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ। এই ঈদৰ দিনাই ঘৰে ঘৰে দেখিবলৈ পোৱা যায় বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ। উল্লেখ্য যে এই উৎসৱৰ দিনা কোনোবা এজন অতিথি আহিলেও আন আন খাদ্য আগবঢ়োৱাৰ আগতেই যোগান ধৰে চেৱৈ। এতিয়া প্ৰশ্ন হৈছে, এনে কি মহত্ব আছে এই চেৱৈৰ? ঈদৰ প্ৰধান খাদ্য হিচাপে স্থান পাইছে নেকি চেৱৈয়ে? চেৱৈৰ সন্দৰ্ভত কি ক'লে ৰাইজে? এইটো ঈদৰ সময়ত চেৱৈটো বহুত দৰকাৰ আৰু চেৱৈটোৱে চিৰণি কৰা হয়। ৰাতিপুৱা নামাজৰ আগত যোৱা সময়ত চেৱৈ খাই পৰাই যোৱা হয় নামাজ পঢ়িবলৈ। যিহেতু চেৱৈটো দৰকাৰ আৰু বছৰত এবাৰ ঈদটো আহে, এতিয়া চেৱৈটো বহুত বেছি দৰকাৰ পৰে। মানে চেৱৈ নহ'লে পুৰা নাই, মানে চেৱৈটো লাগিবই। পুৰাটো হ'ব, বেলেগ বস্তু দিও পুৰা হ'ব, কিন্তু চেৱৈটো মাছ বি লাগেই মানে। এতিয়া আজি চেৱৈ বজাৰ কেনেকুৱা? এই চেৱৈ বজাৰ একচুৱেলি আজি নহয়, আপুনি কালি আহিলে আৰু বেছি ভাল দেখে। কেলৈ চান্দ ৰাতি কালি পৰিছে, আমাৰ পৰহি ঈদৰ নামাজ বজাৰ মছজিদত 9টা বজাত টাইম দিছে। কালি আহিব আৰু ভিৰ দেখিব। যিহেতু আমাৰ মানুহে গম পাই গ'ল ঈদ পৰহি হ'ব, বজাৰ কালিয়ে বেছি ভিৰ হ'ব। বজাৰত চেৱৈ কিমান বিধৰ ওলাইছে? চেৱৈ বহুত ভিৰত ওলায়। কেলকাতাৰ পৰাও আহে, আপোনাৰ লক্ষ্ণৌ ছাইডৰ পৰা আহে, আমাৰ ইয়াৰ লোকেল মেডু হয়। বেছি কেলকাতা চেৱৈ বিক্ৰী হয় আমাৰ ইয়াত। দেখা যায় যে ঈদ চেৱৈ নহ'লে সম্পূৰ্ণ নহয়, কি ক'ব? নাই, এইটোতো হয় বাৰু, লেকিন তেতিয়া মানে এবাৰ চেৱৈ ইমান এভেইলেবলো নাই। মাল এবাৰ কমকে বনিছে, ৰেট বি ৰিজনেবল ৰেট আছে। কিমান বিধ আছে? চেৱৈ আপোনাৰ 100 টকাৰ পৰা লৈ 200 টকা কেজিলৈকে আছে। আপোনাৰ এইটো যেনেকৈ বানাৰসী হৈ গ'ল, কেলকাতা হৈ গ'ল, আপোনাৰ লোকেল হৈ গ'ল, চব ভেৰাইটিজ আছে। যেনে প্ৰভুজী আছে, চব আছে আপোনাৰ। এইবাৰ বজাৰ এতিয়ালৈকে ঠাণ্ডা আছে, বজাৰ ইমান আগৰ নিচিনা ভালকৈ উঠা নাই। এতিয়া টাইম আছে, চোৱা গধূলিলৈকে কি হ'ব। আৰু যি চেৱৈবিলাক ৰেট আছে, এইটো ৰিজনেবল ৰেট আছে। চেৱৈ যদি নাখায় ঈদে নাই। ঈদটো মানে ঈদৰ এটা চিম্বল হয় চেৱৈটো। ল'লে নে চেৱৈ নল'ব? এই ল'বলৈ আহিছো ঘৰৰ কাৰণে। বিশেষ কথা কি আছে? ঘৰত কেনেকে ধৰণৰ প্ৰিপাৰেশ্যন কৰিছে বা কেনেদৰে কি পালন কৰিম ভাবিছে? এইবাৰ আৰু ভাল হৈছে যে পুৰবী মিল্কটো ডিব্ৰুগড়ত পাইছে, গাখীৰৰ মানে শ্বৰ্টেজ নহ'ব। পুৰবী গাখীৰটো? পুৰবী গাখীৰো আহি গৈছে আৰু সিহঁতৰ কোৱালিটিও ভাল। পুৰবী কোৱালিটি ভাল? বহুত ভাল। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, এএন টেলিভিছন। আহিছো পৰৱৰ্তী বাতৰিলৈ। ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত সঞ্জীৱনী হেল্থ কেয়াৰ স্কিল এডুকেশ্যন ইনষ্টিটিউটত তীব্ৰ উত্তেজনা। চৰকাৰী ইনষ্টিটিউট বুলি নাম ভৰ্তি কৰি এতিয়া বিপাঙত পৰিছে ছাত্ৰীসকল।
ডিব্ৰুগড়ৰ মিলন নগৰত অৱস্থিত সঞ্জীৱনী হেল্থ কেয়াৰ স্কিল এডুকেশ্যন ইনষ্টিটিউটত তীব্ৰ উত্তেজনা। চৰকাৰী ইনষ্টিটিউট বুলি নাম ভৰ্তি কৰি বিপাঙত পৰিছে ছাত্ৰীসকল। পৰৱৰ্তী সময়ত বেচৰকাৰী প্ৰতিষ্ঠানৰ বুলি গম পালে ছাত্ৰীসকলে। এই বিষয়ত অৱগত হৈ ছাত্ৰীসকলৰ মাজত হাহাকাৰ। এই দিশত উত্তেজনা সৃষ্টি হোৱাৰ পাছতে তলা বন্ধ কৰি থোৱা হৈছে ছাত্ৰীসকলক। সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। 3বাৰকৈ সলনি কৰা হৈছে প্ৰতিষ্ঠানখনৰ নাম। প্ৰথম অৱস্থাত অসম পেৰামেডিকেল ইনষ্টিটিউট, তাৰ পাছত সলনি কৰি আছাম ভকেচনেল ইনষ্টিটিউট আৰু বৰ্তমান সঞ্জীৱনী হেল্থ কেয়াৰ ইনষ্টিটিউট বুলি নামাকৰণ কৰা হৈছে। গভৰ্ণমেণ্ট লাগে আৰু প্ৰথমতে যেনেকৈ কৈছিলে নামখন আছাম পেৰামেডিকেল সেইখনে লাগে আৰু যদিও চেঞ্জ কৰিছে কিন্তু আমাক প্ৰুফ লাগিব যে এইখন গভৰ্ণমেণ্ট হয় নে। যদিও নহয় আমাক এডমিশ্যন ফিজ আৰু মাহেকীয়া যিমান ফিজ দিছিলে সেইটো ঘূৰাই দিয়ক, আমি যামগে সিমানেই। আৰু যোনটো ANM বুলি আমি এডমিশ্যন কৰিছিলো ANM ক'ত গ'ল, মানে AN কিহৰ কাৰণে হ'ল? AN টো হ'ব নালাগে কাৰণ আমি ANM কৰি বুলি এডমিশ্যন লৈছিলো, তাৰপিছত এতিয়া AN হ'ল মানে এছিষ্টেণ্ট নাৰ্ছ। তিনিবাৰ নাম সলনি কৰিছে, প্ৰথম আছাম পেৰামেডিকেল ইনষ্টিটিউট আমি ANM কোৰ্চ লৈয়ে এডমিশ্যন কৰিছিলো। নাম চেঞ্জ হ'ল ভকেচনেল এডুকেশ্যন, মানে ভকেচনেল এইটো কাৰণে হৈছিলে যে টেইলাৰিং শিকাব বুলি কৈছিলে, বিউটিচিয়ান শিকাম বুলি কৈছিলে, তাৰপিছত লগতে কম্পিউটাৰ শিকাম বুলি কৈছিলে। সেইটো কেইদিনমান পিছত নোহোৱা হৈ গ'ল যে আমাৰ বেটছখন নাপাব, মানে আমি প্ৰথম ক'লে যে তোমালোকে নাপাবা, নেক্সট যেতিয়া হেৰি হ'ব বেটছ আহিব সিহঁতেহে পাব, সেনেকে বুলি ক'লে। তাৰপিছত সঞ্জীৱনী হৈ গ'ল। সঞ্জীৱনী হোৱাৰ পিছত আমাৰ কোৰ্চটো হ'ল AN মানে এছিষ্টেণ্ট নাৰ্ছ। মানে আমি যেতিয়া নিউজটো গম পাইছোঁ ন, তিনিচুকীয়া ইনষ্টিটিউটৰ যিটো ঘটনা ঘটিছে সেই নিউজটো আমাক লগৰবিলাকে দিছে। তাৰপিছত আমি হোষ্টেলত আহিছোঁ, আমি ৰুমত থাকোঁ, হোষ্টেলত আহিছোঁ। হোষ্টেলত আহি যেতিয়া কথাটো গম পালোঁ তাৰপৰা চবেই একগোট হৈ কিনে আমি থানাত যাওঁ কৈছোঁ। তাৰপিছত যেতিয়া থানাত যাওঁ বুলি আমি মানে ৰুমত থাকোঁতো ড্ৰেছযোৰ চেঞ্জ কৰিব গৈছোঁ, ইউনিফৰ্মৰ ড্ৰেছত যাম বুলি। তাৰপিছত যেতিয়া গৈছোঁ আহিছোঁ এতিয়া বোলে তলা মাৰি থৈ দিছে, সিহঁতক যাব দিয়া নাই, থানাত যাব দি দিওঁ। সেইটো হয় মানে এখন ভুৱা বুলি যেতিয়া পাইছোঁ, এতিয়া আমাৰ ভুৱা হয় নে নহয় আমাক প্ৰমাণ লাগে। ভুৱা যদি ভুৱা হয় তেনেহ'লে আমাৰ যিমানটো খৰচ হ'ল ন, এইটো আমাৰ পাপা আমাৰ ইমান কষ্ট কৰি কিনি ঘটি দিছে, তো আমাক পইচাটো ৰিটাৰ্ণ লাগে। যদি ভুৱা নহয় তেনেহ'লে আমাক প্ৰমাণ লাগে। আনহাতে 3মহলীয়া এই প্ৰতিষ্ঠানৰ দ্বিতীয় মহলাত আছে এটি ৰিহাব চেণ্টাৰ। ইয়াৰ ওপৰৰ মহলাতে হয় ছাত্ৰীসকলৰ ক্লাছ, লগতে তলৰ মহলাত ছাত্ৰীসকলে ৰাতি থাকিব লগা হয়। সম্পূৰ্ণ নিৰাপত্তাৰ অভাৱ। ভিন্ন সময়ত ৰিহাব চেণ্টাৰৰ যুৱকে ছাত্ৰীসকলৰ হাৰাশাস্তি কৰাৰ অভিযোগ। তিনিচুকীয়াৰ জনৈক চুতীয়া নামৰ লোকজনৰ মালিকাধীন এই প্ৰতিষ্ঠানখনৰ সন্দৰ্ভত বিজ্ঞাপন লাভ কৰি 9 মাহৰ পূৰ্বে নামভৰ্তি কৰিছিল শতাধিক ছাত্ৰীয়ে। অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ পৰাও আহিছিল ছাত্ৰীসকল এই প্ৰতিষ্ঠানত অধ্যয়ন কৰি ANM নাৰ্ছ হোৱাৰ আশাত। অৱশেষত কৰ্তৃপক্ষৰ এই প্ৰতিষ্ঠানখনৰ সন্দৰ্ভত সন্দেহ উপজি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিবলৈ যোৱাৰ চেষ্টা কৰোঁতে গেটত লগোৱা হয় তলা। এওঁলোকে এটা অভিযোগ কৰিছে তেওঁলোকক সোমাব দিয়া নাই, গেটত বন্ধ কৰি ৰাখিছে। কি ক'ব আপোনালোকে? কি নহয়, তেওঁলোকে যাবলৈ লৈছে বাহিৰলৈকে। মোক মালিকে টাইম দিয়া আছে যে আপুনি 4টা বা 5টা বজালৈকে 1 ঘণ্টা খুলি দিব, তাৰ আগত আপুনি বন্ধ কৰি দিব, যাবলৈ নিদিব। তেওঁলোকে জানে আজিৰ বোৰ্ড নহয়, এখন বোৰ্ড কেতিয়াবাই কেতিয়াবাই দিছে, আগতে বন্ধ কৰি থওঁ খুলিও থওঁ কেতিয়াবা, একো প্ৰব্লেম নাই। আজি প্ৰব্লেম হৈছে মোক দি চাই যাব ন, কি প্ৰব্লেম হৈছে? আৰু থানাত যাম বুলি কৈছোঁ ওলাই পেলাই। যাব এই সময়টো মতে যাব, টাইমটো মতে 1 ঘণ্টা খুলি দিম নহয়, তেতিয়া যাব জলদি যায়। কোন মালিক কোন? জয়ন্ত চেতিয়া। ক'ত আছে তেওঁ ক'ত আছে? তিনিচুকীয়াত আছে। এইখন কি চৰকাৰী নেকি? মই নাজানো, মোক প্ৰাইভেট ভাড়া দিওঁ। আপোনাৰ ঘৰত থাকে নেকি? চৰকাৰী নহয়, এইটো মানে ব্যক্তিগত হয়। চৰকাৰী নহয়, ব্যক্তিগত হয়। ইফালে ডিব্ৰুগড় দণ্ডাধীশ আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। আমাক এটা ফোন আহিলে ইয়াৰ পৰা, এগৰাকী ছাত্ৰীয়ে ফোন কৰিলে। ফোন কৰাৰ পাছত যেতিয়া ক'লে যে আমাক এনেকৈ তলা মাৰি বন্দী কৰি থৈ দিছে, আৰু যেতিয়া আমি ঘটনাস্থলীত যেতিয়া আহিলোঁ আৰু ছাত্ৰীসকলৰ পৰা যেতিয়া আমি শুনিলোঁ যে তেখেতলোকৰ এটা অভিযোগ যে এই যিটো তেখেতলোকে ইনষ্টিটিউটত তেখেতলোকে শিক্ষা গ্ৰহণ কৰি আছে, যিয়ে ইনষ্টিটিউট নহওক শিক্ষা গ্ৰহণ কৰি আছে, এই শিক্ষা গ্ৰহণ কৰি থকা ইনষ্টিটিউটটোত তেখেতলোকৰ মতে ভুৱা
নে সঁচা তেখেতলোকক জাষ্ট তেখেতলোকৰ মালিক পক্ষৰ পৰা এবাৰ জনাই দিব লাগে। ইয়াত ঘটনাটো এনেকুৱা ধৰণৰ হ'ল, আমাৰ ছাত্ৰ সন্থাৰ এটা কথা, ইনষ্টিটিউট যিয়ে নহওক, যিকোনো ইনষ্টিটিউট নহওক, সেই ইনষ্টিটিউটটো বৈধ নে অবৈধ সেইটো সিদ্ধান্ত ল'বতো আইনে, কিন্তু এই ইনষ্টিটিউট থকাৰ পাছত ছাত্ৰীসকলক শিক্ষা গ্ৰহণ নকৰাকৈ দুদিনকৈ ইয়াত কোনো ধৰণৰ পাঠদান নাই হোৱা, তেনে অৱস্থাত ইয়াত বন্দী কৰি থৈ গৈ কিনে ইয়াত তিনিচুকীয়াত গৈ এখন বেলেগ এটা ইনষ্টিটিউটত তেখেতলোকে কাম কৰি থাকিব আৰু ছাত্ৰীসকলক তেখেতলোকক ভুৱা প্ৰতিশ্ৰুতি দি থাকিব যে এই তোমালোকক আমি ক্লাছ কৰামগৈ বা এইটো ভুৱা নহয়, কিন্তু ছাত্ৰীসকলে কৈছে ভুৱা, তেখেতলোকে কৈছে ভুৱা নহয়। গতিকে এই অভিযোগত আমি জিলা প্ৰশাসন তৎপৰতা দেখাব কৈছোঁ। ডিব্ৰুগড়ত এনেকুৱা ধৰণৰ অবৈধ বহুত ভাৰত চৰকাৰৰ নামত বহুতে এনেকুৱা ধৰণৰ ইনষ্টিটিউট খুলি ব্যৱসায়িক এটা কেন্দ্ৰিক লৈ তেখেতলোকে ব্যৱসায় কৰি আছে। শিক্ষাক লৈ ব্যৱসায় কৰা এই অবৈধভাৱে যিসকলে ব্যৱসায় কৰি আছে, ছাত্ৰ সন্থাৰ যেতিয়া দৃষ্টিভংগী আহিব তেতিয়াই কিন্তু আমি তৎপৰতা দেখাবৰ কাৰণে সাজু আছোঁ। আৰু এই গতিকে এতিয়াও আমি যেতিয়া দেখিলোঁ যে এই যিটো নাৰ্ছিং যিটো ইনষ্টিটিউট, এই ইনষ্টিটিউটটো মালিক পক্ষ আহি এবাৰ ছাত্ৰীসকলক ভালকৈ বুজাই দিয়ক যে তেখেতলোকৰ এই ইনষ্টিটিউটটো কোনো ধৰণৰ ভুৱা নহয়, অবৈধ নহয়, ইয়াত ভালদৰে চাৰ্টিফিকেট দিয়া হ'ব, তেখেতলোকৰ সংস্থাপন দিয়া হ'ব। এবাৰ যদি তেখেতলোকক যদি কনফাৰ্মেশ্যন দি দিয়ে ছাত্ৰীসকলৰ অভিযোগ নাই, আমাৰ ছাত্ৰ সন্থা আইনৰ কাষ চাপিব বিচাৰিছে, কিন্তু নিশ্চয়কৈ তেখেতলোকে আমাক কৈছে যে তেখেতলোকে আইনৰ কাষ চাপিব বিচাৰিছিলে, কিন্তু মালিক পক্ষই ভাড়া দিয়া ঘৰৰ মালিকক ফোন কৰোৱাই গেটখন তলা মাৰি থৈ দিছে আৰু তাৰ গতিকে তেখেতলোক ওলাই যাব পৰা নাই। আৰু আমি পুলিচ প্ৰশাসনকো ফোন কৰিছিলোঁ যে এইখিনি ছাত্ৰীক গেট এখনৰ ভিতৰত তলা মাৰি থৈ দিয়া মানে তেখেতলোক বন্দী কৰি থোৱা হৈছে। গতিকে ইয়ালৈ নিশ্চয় মহিলা আৰক্ষী বা পুলিচ পৰীক্ষা কিন্তু আহিব লাগিছিলে, কিন্তু বৰ্তমান কোনো ধৰণৰ তেখেতলোকৰ আৰক্ষী তৎপৰতা দেখি নাপালোঁ। ছাত্ৰীসকলৰ এতিয়া অভিযোগ যে বৰ্তমান তেখেতে কৰিব কি, কাৰ আশাত তেখেতলোক ৰৈ থাকিব। আজি তেখেতলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বা ডিগ্ৰী কমপ্লিট কৰি এই নাৰ্ছিং যেতিয়া কোচিং এটা ল'বলৈ আহিছে, লোৱাৰ পাছত তেখেতলোকে কি ভৰসাত ইয়াত শিক্ষা গ্ৰহণ কৰি থাকিব। শিক্ষা গ্ৰহণ কৰি থাকিলে যেনিবা 1 বছৰ কৰিলে, তাৰপিছত চাৰ্টিফিকেট পাব নাই, সংস্থাপন পাব নাই, সেই প্ৰশ্নখিনিত তেখেতলোকৰ উত্তৰ দিওঁতা কোনো নাই বৰ্তমান। সেই উত্তৰ দিবৰ কাৰণে জিলা প্ৰশাসন তথা জিলা আয়ুক্ত ডিব্ৰুগড় প্ৰশাসনক কিন্তু তৎপৰতা দেখাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট, AN টেলিভিজন। লখিমপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ। আজি 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে লখিমপুৰৰ চুকুলিবৰীয়াত প্ৰায় 30,000ৰো অধিক লোকৰ সমাৱেশত বিজেপিৰ এক বৃহৎ নিৰ্বাচনী সভাত ভাগ লয়। লখিমপুৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আজি 12 নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে লখিমপুৰৰ চুকুলিবৰীয়াত বিজেপিৰ এক বৃহৎ নিৰ্বাচনী সভাত ভাগ লয়। প্ৰায় 30,000ৰো অধিক লোক সমবেত হয় আজিৰ সভাত। লখিমপুৰৰ বাহিৰেও ধেমাজিৰ বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ লোক আহি আজিৰ সভাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। একমাত্ৰ প্ৰদান বৰুৱাক জিকাই নিয়াৰ লগতে দেশত তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনোৱাৰ উদ্দেশ্যৰে এনেদৰে অসমৰ বিভিন্ন সভাত কেন্দ্ৰীয় নেতৃবৃন্দই অংশ লোৱা দেখিবলৈ পোৱা যায়। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহক আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংগ দিয়াৰ উপৰিও শিক্ষামন্ত্ৰী ৰণোজ পেগু, ভৱেশ কলিতাকে ধৰি বহু কেইজন অসমৰ মন্ত্ৰী বিধায়ক উপস্থিত থাকে। বিজেপি দলৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন নেতা আজিৰ সভাত উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085852200 আৰু 7002275263। পুনৰ আহিছো বাতৰিৰ মাজলৈ। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। মঙলবাৰে মাৰ্ঘেৰিটাত মনোজ ধানোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয়হি আম আদমী পাৰ্টীৰ সৰ্বভাৰতীয় নেত্ৰী দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিং। লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাইছে নিৰ্বাচনী তৎপৰতা। আজি মাৰ্ঘেৰিটাত নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয়হি আম আদমী পাৰ্টীৰ সৰ্বভাৰতীয় নেত্ৰী দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লেনা সিং।
মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় খেলপথাৰত আপ-দলৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় আপৰ নেত্ৰীগৰাকী। डिब्रूगढ़ में चुनाव जीत रही है, ये आज हम नहीं कह रहे, ये आज भाजपा कह रही है, क्योंकि पूरी आसाम में मुझे लगता है कि एक ही सीट है, डिब्रूगढ़ की सीट है, जहां पे अमित शाह भी कैंपेन करने आ रहे हैं, मोदी जी भी कैंपेन करने आ रहे हैं, क्योंकि उन्हें किससे डर लग रहा है? आम आदमी पार्टी से डर लग रहा है। ভাষণ প্ৰসংগত আপদলৰ প্ৰাৰ্থীগৰাকীক জয়যুক্ত কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰখনক ক্ষুব্ধ সমালোচনা কৰা দেখা গ'ল। देखिए, आज हम डिब्रूगढ़ लोकसभा में प्रचार के लिए आए हैं, आम आदमी पार्टी के कैंडिडेट मनोज धानवाल के प्रचार के लिए। और यहाँ पर डिब्रूगढ़ में लोगों की एक तरफी राय है कि भारतीय जनता पार्टी ने जो वादे किए कोई वादा पूरा नहीं किया। केंद्र में भी उनकी सरकार, असम में भी उनकी सरकार, यही तो मोदी जी कहते हैं डबल इंजन की सरकार। लेकिन आज भी चाय के बागान में काम करने वालों को सिर्फ 250 रुपये हजीरा मिलता है, जबकि भाजपा ने वादा किया था 351 रुपये करेंगे। लोग इस बात से नाराज़ हैं। भाजपा ने वादा किया था कि चाय के बागान में काम करने वालों को उनके घर का माटी पट्टा मिलेगा, लेकिन आज तक नहीं मिला। भारतीय जनता पार्टी ने वादा किया था कि अगर उनकी केंद्र सरकार बन जाए तो सभी विदेशियों को बोरिया बिस्तर बांध के जाना पड़ेगा, लेकिन उसका उल्टा हुआ। अब CAA लेके आई है केंद्र सरकार, आसाम में रहने वाले लोगों को माटी पट्टा नहीं मिल रहा, लेकिन विदेशियों को घर भी मिलेगा, ज़मीन भी मिलेगी, नौकरी भी मिलेगी। तो ये बिल्कुल साफ हो गया है कि झूठे वादे किए भारतीय जनता पार्टी ने, जुमले दिए भारतीय जनता पार्टी ने, और इसी वजह से इस बार डिब्रूगढ़ की जनता बेवकूफ़ बनने वाली नहीं है। इस बार डिब्रूगढ़ से लोगों ने मन बना लिया है कि आम आदमी पार्टी को वोट देंगे, मनोज धानवाल को वोट देंगे। ब्यूरो रिपोर्ट AN টেলিভিজন। আহিছোঁ অন্য এক বাতৰিলৈ। মৰাণত ফটিকাচোৱা চকলিয়াত বিষাক্ত কাঠফুলা খাই এগৰাকী শিশুৰ মৃত্যু। কুশলনগৰ প্ৰাথমিক বিদ্যালয়ৰ ৩য় শ্ৰেণীৰ ছাত্ৰী আছিল শুভাশ্ৰী শইকীয়া। মৰাণত ফটিকাচোৱা চকলিয়াত বিষাক্ত কাঠফুলা খাই এগৰাকী শিশুৰ মৃত্যু। ছাত্ৰীগৰাকী হৈছে শুভাশ্ৰী শইকীয়া। মোমায়েক দুদুল গগৈ গুৰুতৰভাৱে অসুস্থ। শনিবাৰৰ পুৱাৰে পৰা AMCHত চিকিৎসাধীন হৈ আছিল। কুশলনগৰ প্ৰাথমিক বিদ্যালয়ত ৩য় শ্ৰেণীৰ ছাত্ৰী আছিল শুভাশ্ৰী শইকীয়া। আমি দুটা খৰি বিচাৰি গৈছিলোঁ, খৰি বিচাৰি তাৰপৰা ভাইটিয়ে খৰি এইখিনি ফালি গৈ ল'লে, ফালি মেলি বান্ধি ল'লে, বান্ধি লৈ তাৰপৰা সি কাঠকোলা বিচাৰিলে। মই গম নাপাওঁ সি কাঠকোলা বিচাৰি আছে বুলি। তাৰপৰা মোক কৈছে কাকা কাঠকোলা খাওঁ যেতিয়া বোলে তই এইখিনি বুটলি ল'বি ক'লে। মই নুবুটলোঁ নাখাওঁ বুলি ক'লে। তাৰপৰা সি ধুনীয়াকৈ বুটলি লৈ চোলাত ভৰাই লৈছে। চোলাত ভৰাই লৈ তাৰমানে তাৰপৰা বৌখিটো কৈছে, চবেই কৈছে নাখাবি বোলে বৌ, খোৱা কাঠকোলা নহয় বুলি কৈছে। সি তাৰ আকৌ খাবলৈ তাৰমানে বৌকে পেলাই দিবলৈ কৈছে। আকৌ সি কাঢ়ি আনি হ'লেও বনাই মেলি খাইছে, ভাজি মেলি। আমাৰ সৰু ভাইটি। কি নাম? মৃদুল। কিমান বয়স কিমান হ'ব? তাৰ 25মান চুবলৈ, 25 বছৰ। আৰু কোনোবা অসুস্থ হৈ আছিল? তাৰপৰা এজনী আছিলে, আমাৰ ভণ্টি ছোৱালী এজনী আছিলে। কি নাম? তাৰ নাম সুভাষী। এতিয়া ক'ত আছে? তাই ঢুকালে। অসুস্থ হৈ আছে গৈ চাবলৈ লগত। তেওঁ মানে হেৰি কাঠফুলা বাৰীলৈ গৈছিল বুলি কৈছে। কাঠফুলা গৈ পেলাই তেওঁ পাই বুটলি আনিছিল, নাজানো সেইটো আছিলে হয়তো বনৰীয়া কাঠফুলাও হ'ব পাৰে। আৰু ঘৰলৈ আনি মেলি ঘৰত মানুহ নাছিল সেই সময়ত। যিজন মানে ল'ৰাই খাইছিল সেই ল'ৰাজনৰ মাকো নাই, আৰু যিজনী ছোৱালীয়ে খাইছিল তাইও মাক নাছিল ঘৰত। মাক নথকা অৱস্থাত তেতিয়া মানে ল'ৰাজনে বনাই মেলি খালে। খাই থকা অৱস্থাত সৰু ছোৱালীজনী স্কুলৰ পৰা আহিছিল, আৰু স্কুলৰ পৰা অহাত মোমায়েকেও কৈছিল যে নালাগে তুমি খাবলৈ, মইহে খাওঁ। কিন্তু সৰু ছোৱালী যে নাজানে, সেই নজনাৰ বাবে তাইও খাবলৈ বিচৰা মানুহ মোমায়েকে সেই কাঠফুলা খাবলৈ দিছিল। কিন্তু কাঠফুলা খোৱাৰ পাছতো যে নাজানে যে এইটো মানে বিষাক্ত কিবা এটা মানে ধৰক প্ৰয়োজনৰ বস্তু বুলি। পিছত শুনা মতেহে ৰাতি 11টামান বজাত সিহঁতৰ শৌচ আৰু পায়খানা হৈছিলে।
পায়খানা হোৱাত হেৰিয়াতো তিলৈ প্ৰাথমিক চিকিৎসালয়ো নিছিল বুলি কোৱা শুনিছোঁ দেই, শুনাহে কথা। তাৰ পৰা তাতো চেলাইন আৰু বেজী দি মেলি ভাল হ'ল বুলি কৈ পঠিয়াই দিছিল। পঠিয়াই দিয়াৰ পাছত সিহঁতৰ আকৌ হোৱাত ডিব্ৰুগড় মেডিকেল গৈছিল। ডিব্ৰুগড় মেডিকেলত কি হ'ল নহ'ল তাত আৰু মানে ছোৱালীজনী হেৰি হৈ গ'ল কৈছে। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ প্ৰায় 17টা মছজিদত সমূহীয়া ইফতাৰ প্ৰদান কৰে। যোৰহাট তৰাজান মছজিদত মুখ্যমন্ত্ৰীৰ হৈ উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অসম উদ্যোগী উন্নয়ন নিগমৰ অধ্যক্ষ ঈশ্বৰ প্ৰসন্ন বৰদলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ প্ৰায় 17টা মছজিদত সমূহীয়া ইফতাৰ প্ৰদান। উল্লেখযোগ্য যে যোৰহাট তৰাজান মছজিদত মুখ্যমন্ত্ৰীৰ হৈ উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ অসম উদ্যোগী উন্নয়ন নিগমৰ অধ্যক্ষ ঈশ্বৰ প্ৰসন্ন বৰদলৈ। এই অনুষ্ঠানটিত ইফতাৰ কৰাৰ পূৰ্বে সমূহ মছজিদত উপস্থিত থকা লোকসকলে মুখ্যমন্ত্ৰী তথা বিজেপি দলটিক আগন্তুক নিৰ্বাচনৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। আজি আমি আহি এই সন্ধিয়া 5:30 বজাৰ লগে লগে তৰাজান মছজিদত আহি উপস্থিত হ'লোঁ। ইফতাৰ কাৰ্যক্ৰমত আমি উপস্থিত থাকিলোঁ আৰু এই উদ্দেশ্যই থাকিলোঁ যে আজি আমাৰ অসমৰ মাননীয় গতিশীল তথা জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা আগ্ৰহ প্ৰকাশ কৰিছিলে যে তেখেতে যোৰহাটৰ প্ৰায়খিনি মানে যিমানখিনিলৈকে পৰা যায় মছজিদত ইফতাৰৰ ব্যৱস্থা কৰিবলৈ তেখেতে আগ্ৰহ প্ৰকাশ কৰিছিলে আৰু সেই মৰ্মেই আজি তৰাজান মছজিদত আমাক ইয়ালৈ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমাক দায়িত্ব দিলে। আমি ইয়ালৈকে আহিলোঁ, আহি সকলোৰে লগত জামাতৰ সকলোৰে লগত আমি মত বিনিময় কৰিলোঁ, একেলগে ইফতাৰ গ্ৰহণ কৰিলোঁ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে মুখ্য কৰি অসম চৰকাৰ ভাৰত চৰকাৰখনৰ কাৰণে আমি দুৱা বিচাৰিলোঁ আৰু তেখেতসকলো অতি আনন্দ মনেৰে আমাক দুৱা কৰিছে আৰু আগন্তুক আমাৰ যি নিৰ্বাচন লোকসভা নিৰ্বাচন সেই নিৰ্বাচনত আমাৰ প্ৰাৰ্থীগৰাকী যাতে আমাৰ জয়যুক্ত হৈ যায় তেখেতসকলে দুৱা কৰিছে। ভাল লাগিলে, অত্যন্ত ভাল লাগিলে আৰু খুবেই সুন্দৰ এটা পৰিৱেশ পালোঁ। তেখেতলোকে আমাৰ সভাকাৰীসকলক শুভেচ্ছা বিচাৰিছে আৰু সেই অনুপাতে আমি কালি আমাৰ তাৰাবি নামাজৰ পিছত আমি ক'লোঁ চবকে যে কাইলৈ এনেকৈ চিফ মিনিষ্টাৰ এনেকৈ আগবঢ়াইছে, আপোনালোকে সকলোৱে গ্ৰহণ কৰিব লাগে। আজি তেওঁ যথেষ্ট মানুহ হৈছে আৰু আমি তেখেতলোকক ধন্যবাদ দিছোঁ যে ৰমজান মাহৰ শেষৰ সময়ত কাইলৈ লাষ্ট দিন আছিলে, আজি তেখেতলোকে ইফতাৰ দিলে। আমি আশা কৰিছোঁ মানুহে গ্ৰহণ কৰিছে আৰু আশীৰ্বাদ দিব তেখেতলোকৰ ভৱিষ্যতৰ উজ্জ্বল কৰে। সময়তো 17টা মছজিদত ইফতাৰ দিছে বুলি কৈছে, কিন্তু একজেক্টটো তেখেতে জানিব। এই ৰিজ আহমেদে মোক ফোনত ক'লে যে 17টা মছজিদৰ দিছে, সেইকাৰণে বোলে আপোনালোকৰ তাতো এটা পৰিছে। ইফতাৰ ভাল কৰিছে, নিৰামিষে খুৱাইছে, ভাল কৰিছে আৰু আমি আশা কৰিছোঁ তেখেতলোকে ভৱিষ্যতেও এনেকুৱা আমাৰ লগত ভৱিষ্যত ৰাখি চলে সহযোগ কৰি। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। তিনিচুকীয়া জিলা কাছমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটানী গাঁৱত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকা এটা নাহৰ ফুটুকি বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত আজি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়।
তিনিচুকীয়া জিলা কাছমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কাটানী গাঁৱত দীৰ্ঘদিন ধৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকা এটা নাহৰ ফুটুকি বন বিভাগ স্থানীয় ৰাইজৰ সহযোগত আজি পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হয়। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ অহা নাহৰ ফুটুকিটোৱে স্থানীয় ৰাইজৰ নিদ্ৰা হৰণ কৰিছিল বুলি ৰাইজে জানিবলৈ দিয়ে। ইতিমধ্যে পিঞ্জৰাবদ্ধ হোৱা নাহৰ ফুটুকিটোক বন বিভাগৰ লোকে সুৰক্ষিত ঠাইলৈ বুলি লৈ যায়। বৰ্তমান এই যিটো পিঞ্জৰাত সোমাই আছে ন, এইটো হ'ল আপোনাৰ ধৰি লওক এনেই গাঁৱৰ মানুহে সৰুকৈ বনোৱা পিঞ্জৰা। এই পিঞ্জৰাটোৰ দ্বাৰা আমি বাঘটো ৰিকভাৰী কৰিব নোৱাৰিম। সেইকাৰণে আমাৰ ডিপাৰ্টমেণ্টৰ এটা পিঞ্জৰা আমি এজেগাত পাতি থোৱা আছিলে, তাত আছে বুলি কোৱাৰ কাৰণে ৰাইজে আপত্তি দৰ্শোৱাৰ কাৰণে আমি তাত পাতি ৰাখিছিলোঁ। তাত লাগিছে বুলি ভাবি আমি তালৈকে গৈছিলোঁ, কিন্তু তাত গৈ দেখিলোঁ যে বাঘটো লগা নাই। পাছত খবৰ কৰি গম পালোঁ যে ইয়াত লাগিছে। এতিয়া আহি দেখিছোঁ আমি এই বস্তুটো এটা সৰু পিঞ্জৰাত সোমাই আছে। সেইকাৰণে মই মোৰ নিজৰ পিঞ্জৰাটো আনিবৰ কাৰণে এই গাড়ী দি পঠাই দিছোঁ। তেওঁলোকে পিঞ্জৰাটো আনি পালে আমি ইয়াৰ পৰা এইটো পিঞ্জৰাৰ পৰা সেই পিঞ্জৰাটোলৈ বাঘটো ৰিকভাৰী কৰি আমি চৰাইপুঙৰ আমাৰ যিটো ৱাইল্ড লাইফ হেৰি আছে, দিহিং পাটকাই আমাৰ যিটো নেশ্যনেল পাৰ্ক আছে, আমি সেই জংঘলত বাঘটো এৰি দিমগৈ। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। সমাগত লোকসভাৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন দল সংগঠনৰ নিৰ্বাচনী প্ৰচাৰ তুংগত দেখিবলৈ পোৱা গৈছে। সোমবাৰে টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী নচাংমাই গাঁৱত নিশা সৰ্বানন্দ সোণোৱালৰ হৈ বিজেপি ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ। কটাক্ষ কংগ্ৰেছ দলক। টিংখাং বিধানসভা সমষ্টিৰ লেঙেৰী নচাংমাই গাঁৱত সোমবাৰে নিশা সৰ্বানন্দ সোণোৱালৰ হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মন্ত্ৰী বিমল বৰাৰ নিৰ্বাচনী প্ৰচাৰ। ভৱেশ কলিতাই তেওঁৰ ভাষণত বিজেপি চৰকাৰে জনসাধাৰণৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ হোৱা বুলি কয়। কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ভৱেশ কলিতা। চোৰৰ মুখত ৰাম নাম বুলি কংগ্ৰেছক কটাক্ষ। ইফালে বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁইয়ে কাজ জাপি দিয়া বিজেপিক ভোট নিদিবলৈ আহ্বান জনোৱা প্ৰসংগত হীৰেণ গোহাঁইৰ কথামতে অসমৰ জনগণ নচলে বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰে ভৱেশ কলিতাই। হীৰেণ গোহাঁই ডাঙৰীয়াৰ কথা মতে কোনো অসমৰ জনগণ নচলে। কেইটামান বামপন্থী, যিসকল বামপন্থীয়ে অসমখনক পিছুৱাই যোৱাটো বিচাৰে, যিসকল বামপন্থীয়ে অসমৰ উন্নয়ন নিবিচাৰে। আমি বামপন্থীৰ শাসন দেখিছোঁ বেংগলত, কি অৱস্থা বেংগলখনত। তেওঁলোকৰ নেতা আছিলে হীৰেণ গোহাঁই ডাঙৰীয়াক কৈ দিব, জ্যোতি বসু যেতিয়া আছিলে মই বেংগলত গৈ থাকোঁ কলিকতাত, অট্টালিকাটো মই সুধিলোঁ এইটো কাৰ হয়, এইটো জ্যোতি বসু। তেতিয়া মই এজন বেংগলী মানুহে ক'লে যে ওপৰে ভাড়া তলে ভাড়া মাজে থাকে সৰ্বহাৰা। বুজি পাইছে, সেয়া হৈছে সৰ্বহাৰা, সেয়া হৈছে হীৰেণ গোহাঁইৰ দল। আজিৰ পৰা 4 বছৰ আগত যেতিয়া অসমৰ ৰাইজে গড় হত্যা ৰোধ কৰিবৰ কাৰণে চৰকাৰক দৃঢ় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনালে 4 বছৰ নহয় 7 বছৰ আগত, তেতিয়া তাত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰিবৰ কাৰণে যেতিয়া চৰকাৰে সিদ্ধান্ত ল'লে, তেওঁলোকৰ পক্ষত এডাল বাঁহত উঠি পিনি সেই ফটোখন আপোনাৰ মনত আছেনে নাই? গতিকে তেওঁ সাৱধান মানে শুনাইছোঁ, কাৰণ তেখেতসকলে কাক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, কাৰ হৈ কথা ক'ব বিচাৰিছে, আৰু উজনি অসমত আহি পিনি মুখাখন পিন্ধি লৈছে। আজি ইয়াতে যিজন প্ৰাৰ্থী উঠিছে কংগ্ৰেছ সমৰ্থিত, তেওঁলোকে কাৰ পক্ষত আছে? কাৰণ তেওঁলোকে আছে কংগ্ৰেছৰ পক্ষত, যি কংগ্ৰেছে 855জন লোকক হত্যা কৰিছিলে, স্বাভিমানী অসমীয়া যুৱক যুৱতীক হত্যা কৰিছিলে, আৰু জাতীয়তাবাদৰ মুখা পিন্ধি এই অঞ্চলৰ জনসাধাৰণক টুপি পিন্ধাব আহিছে। জনসাধাৰণটো ইমান মূৰ্খ নহয়। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মঙলবাৰে তিতাবৰ সমষ্টিৰ 10খনকৈ সভাত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই তপন কুমাৰ গগৈয়ে। পুৱা ৰঙাজানৰ চেঁচা সত্ৰৰ তিনিআলিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছতে লাইট নচুঙিৰ নিৰ্বাচনী সভা আৰু যোগদান সভাত অংশগ্ৰহণ কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় তপন কুমাৰ গগৈয়ে। ৰাজ্যত ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। কোনো ক্ৰটি নৰখাকৈ অভিযান চলাইছে যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। মঙলবাৰে তিতাবৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে জোৰদাৰ প্ৰচাৰ অভিযান চলায়। তিতাবৰ সমষ্টিৰ 10খনকৈ সভাত ভাগ লৈ নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাৰ্থীগৰাকীয়ে। পুৱা ৰঙাজানৰ চেঁচা সত্ৰৰ তিনিআলিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছতে লাইট নচুঙিৰ নিৰ্বাচনী সভা আৰু যোগদান সভাত অংশগ্ৰহণ কৰি বিজেপিক ভোট দিবলৈ আহ্বান জনায় তপন কুমাৰ গগৈয়ে। অন্যহাতে যোৰহাট লোকসভা সমষ্টিত 2 লাখ ভোটৰ ব্যৱধানত জয়ী হোৱাৰ কথাও উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষীয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।